নমস্কাৰ। আজি এই ভিডিঅ'টো মই এটা বিশেষ কাৰণ বনাবলৈ লৈছোঁ, বিশেষ ব্যক্তিক লৈ বনাবলৈ লৈছোঁ। এখন আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা গীতিকা সুৰকাৰ দূৰ দিগন্ত অৰুণ দাস। তেওঁ আজি আমাৰ মাজত নাই। প্ৰথমতে মই ছাৰক মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনালোঁ। তেওঁ য'তে নাথাকে কিয় তাৰ কোনো এজন সদ্গতি পায়, সেয়াই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। এইগৰাকী ব্যক্তি জীৱিত অৱস্থাত নানান ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ল। সহায় সহযোগ চৰকাৰৰ পৰা একো নাপালে। যি সহযোগ কৰিলে আমাৰ সাধাৰণ মানুহখিনিয়ে কৰিলে। কোনোবা যে থাকিবলৈ ঘৰ দিছে, কোনোবাই কিবা এটা দিছে। অৰুণ দাসৰ গান বুলি ক'লে তোমাৰ ক'বই নালাগে। ছাৰৰ গানবোৰ মানে অন্তৰ চুই যায়। যিবোৰ গান তেওঁৰ মানে আমাৰ সকলো মনৰ দুখ ভাৱ যেন আমি পাহৰি যাওঁ ছাৰ গানবোৰ শুনিলে। মনৰ যাতনা তুমি নুবুজা, নেলাগে মৰম নকৰিবা তুমি, অকলে অকলে মই কিমান কান্দিম। এইবোৰ আছিল ছাৰৰ আমাৰ গান। এইগৰাকী ব্যক্তি, এই দ্বিতীয়গৰাকী ব্যক্তি আৰু অৰুণ দাস নলয়। এই গানবোৰৰ মাজতে আমি জীয়াই ৰাখিব লাগিব। তেওঁৰ গানবোৰ আমি নিজে শুনি পাৰিলে আনক শুনাম আৰু গাবলৈ চেষ্টা কৰিম। চৰকাৰলৈ বিনামূলক অনুৰোধ যাতে অৰুণ দাস ছাৰক এটা প্ৰতিমূৰ্তি স্থাপন কৰে আৰু লগতে সেই গীতবোৰ সংৰক্ষণ কৰি থয়। কিয়নো তেতিয়াহে আমাৰ নৱপ্ৰজন্মই জানিব পাৰিব যে এয়াই এগৰাকী ব্যক্তি আছিলে, যিগৰাকী মহান গানৰ অধিকাৰী অৰুণ দাস। আৰু লগতে মোৰ এটা অনুৰোধ যাতে তেওঁক এটা শিল্পী এটা ব্যৱস্থা কৰি দিয়ে, কিয়নো তেওঁৰ মানুহগৰাকী যাতে চলিব পাৰে, পাৰিলে এটা চৰকাৰী আৱাসীয়। আগতে অৰুণ দাস প্ৰগ্ৰাম বুলি ক'লে মানে ক'বই নালাগে। মানে অৰুণ দাস আহিব বুলি কোৱাৰ লগে লগে মানুহৰ ভিৰ, আহিবৰ লগ লগ এটা পিছত এটা গান উপহাৰ দি যায়, গাই যায়। তেওঁ শেষত ছাৰলৈ মোৰ আকৌ মই আন্তৰিক শ্ৰদ্ধাঞ্জলি জনালোঁ। ছাৰ য'তে সুখত শান্তিত ছাৰলৈ অমৰ হৈ লওক আমাৰ শ্ৰদ্ধাৰ মাজত, প্ৰাৰ্থনা। শেষত মই আৰু তোমাৰ কথা ক'ব বিচাৰিছোঁ, সেয়া হ'ল আমাৰ মহান গায়ক, আমাৰ সুযোগ্য সন্তান, অসমৰ পৃথিৱী বিখ্যাত ৱৰ্ল্ড ফেমাছ ভূপেন হাজৰিকা। তেওঁ সমৰস্থলীৰ কথা ক'ব বিচাৰিছোঁ। তেওঁ সমৰস্থলী আজি দুৰৱস্থা, তাৰ ওপৰত মই কথা ক'ব বিচাৰিছোঁ। আজি কিছুদিন আগতে মই এটা ভিডিঅ' চাইছিলোঁ, এটা পৰিয়াল তালৈ ফুৰিব গৈছে। ল'ৰাজন মেট্ৰিক পৰীক্ষা দি উঠি তাত চাবলৈ গৈছে। তো তাত ক'ৰবাত কাৰেণ্টত শ্বৰ্ট লাগি ল'ৰাজন ঢুকাই থাকিল। বাপেকে বহুত কান্দিছে যে মোৰ ল'ৰাক আজি মই কিয় হেৰালোঁ। আজি চৰকাৰে পৰিচালনা কৰা তাত ভাল মানুহ ৰাখিলে হয়, চাগে মোৰ ল'ৰা মই নেহেৰালোঁ হয়। গতিকে যি হ'ল হয় আকৌ কৈ অনুৰোধ কৰিছে যাতে নেক্সট আৰু ল'ৰা কোনো হেৰাব লগা নহয়, চৰকাৰে যাতে ভালদৰে তাত চকু দিয়ে বা পৰিচালনাৰ মানুহ ৰাখে। সঁচাকৈ মানে দুখ লগা কথা আৰু ক'ব গ'লে লাজৰ কথা। মানে আমি নিজকে প্ৰশ্ন কৰিব মন যায় যে আমি আজি ক'ত থাকোঁ। তো মোৰ বিনম্ৰ চৰকাৰলৈ অনুৰোধ যাতে সেইখন পৰিচালনা কৰাৰ দায়িত্ব পালন কৰা ভাল মানুহ নিয়োগ কৰে, আৰু দায়িত্ব দিলেই নহ'ব, সেইবোৰ ভালদৰে পৰিচালনা কৰিছিলে নে নাই আকৌ চাব লাগিব। এনেকুৱা নহয় যেন যে আছে বোৰ নাপেৰা হোৱাতকৈ নোহোৱাই ভাল। ভালদৰে যাতে পৰিচালনা কৰে, মানুহ নিয়োগ কৰক, এইখিনি মোৰ অনুৰোধ। তেতিয়াহে হয়তো আমি বা আপুনি গৈ বা বাহিৰৰ মানুহ আহিও তাত গৈ ভাল পাব, যে ক'ব যে সঁচাকৈ আমাৰ চৰকাৰ ভালদৰে ৰখা হৈছে। এয়াই মোৰ